এটা অসমত ডাঙৰ সমস্যা আছে, কিন্তু দিগদাৰি কৰি থকা মানুহবোৰ আমাৰেই। সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া, মানে যিয়ে কাম কৰিব খোজো আমাকে ডিমোটিভেট কৰি দিয়ে। অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি, তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে। বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা, যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা ব্যক্তি, তেওঁলোকে আহি প্ৰতিদিনেই উৎসাহিত কৰে অচিনাক্ত মানুহসমূহক যে আপোনালোকে যাওক, আকৌ মাটি দখল কৰক। এটা অসমত ডাঙৰ সমস্যা আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যিটো আক্ৰমণ, যিমান পাৰো চৰকাৰখনে কৰি আছে। আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰত মুকলি কৰিছো, কিন্তু অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি, তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে। আজি সোণাপুৰৰ কচুতলিত বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা, যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা ব্যক্তি, তেওঁলোকে আহি প্ৰতিদিনেই উৎসাহিত কৰে অচিনাক্ত মানুহসমূহক যে আপোনালোকে যাওক, আকৌ মাটি দখল কৰক। সদায় এইটো ঘটনা ঘটি থাকে। গতিকে যেনেকে গৰুখুটিতে আমি প্ৰকল্প বনালো, এতিয়া গৰুখুটি প্ৰকল্পটোক দিগদাৰি কৰি থকা মানুহবোৰ আমাৰেই। সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া, মানে যিয়ে কাম কৰিব খোজো আমাকে ডিমোটিভেট কৰি দিয়ে। গতিকে তাৰ মাজতো আমি কৰি গৈ আছো, কৰি গৈ থাকিম।